যিমান মানুহ আছে সকলোকে নিমন্ত্ৰণ দিয়া গৈ এই কথা শুনি মন্ত্ৰীগণ হৰৈ নাথাকিলা ও ঢোল পিটি গোটেই সকলোকে নিমন্ত্ৰণ দিছে গতিকে সকলো ৰজা গৃহত ৰাজভোজন খাবলৈ যাব ৰজা গৃহত ৰাজভোজন পাতছি নিমন্ত্ৰণ পাই গয়া লোকৰ আনন্দ মিলিলা পিছদিনা সকলোৱে ৰজা গৃহত ৰাজভোজন পাতছি আৰু আমাক খাবলৈ মাতছি গতিকে আমি যাব লাগে আৰু খাব লাগে কি কয় কথাতে কৈছি আমাৰ আইসকলে ক'ব জোৰত ক'ব কিন্তু কথাতে কৈছি ভোজৰ কিহত ভোজৰ আগত আৰু আমাৰ বাপসকলে ক'ব যে মেলৰ কিহত নামতে দেখোন মেলৰ আগত যাব লাগে নে পাছত যাব লাগে পাছত তাৰমানে অভ্যাসটো আছে আৰু আমাৰ ডেকাসকলে ক'ব যে যুদ্ধৰ কিহত গম নাপা গম নাপা এফালে কোনে কয় যুদ্ধৰ আগত নে পাছত বাচ্চা যুদ্ধৰ আগতো নহয় পাছতো নহয় যুদ্ধ হ'ব লাগে সদায় মাজত কিয় গম পাইছা এইটোত ঠেলাই সেইটোত ঠেলাই এইটোত ঠেলাই যাব পাৰি বাচ্চা মাং নাখাৱাকে সাৰি আহিব পাৰি মাজত গেলি কথাতে কৈছি ভোজৰ আগত মেলৰ পাছত আৰু যুদ্ধৰ মাজত গতিকে আমাক খাবে মাতছি গতিকে আমি যাব লাগে আৰু খাব লাগে আহি থাক গল গল মাৰি দিম বাপে কাজি ৰজা গৃহ আহি থাকে কাম নাই খাই দেৰি আহক আহি থাক উখল মাখল লাগিল প্ৰজাগণৰ মাজত আজি হ'ব ৰাজভোজন বুঢ়া বুঢ়ী আহে হাতত কান ধৰি আনন্দ মনেৰে নমিতা ববিতা হে হাজি কাশী আজি ৰজা ঘৰে খাব আমি ৰজা ঘৰে খাব আমি আমি যে গোটেইখিনি একেলগে দলে বোলে ৰজা গৃহৰ ৰাজভোজন খাবলৈ আহিছো ভোজ মানে বাৰু খানা আমাৰ দৰঙীয়া ভাষাত ক'ব লাগিলে বেছিকৈ ভোজ বুলি কয় আৰু আপোনালোকে এইফালে কি কয় বেছিকৈ খানা নহয়নে আমাৰ সেইফালে বিয়া পাতিলেও ভোজ চলি অন্নপ্ৰসন পাতিলেও ভোজ মানুহ মৰিলেও ভোজ যিকোনো অনুষ্ঠানত ভোজ বুলি কয় আৰু আপোনালোকৰ এইফালে কি বুলি কয় খানা বুলি কয় নহয় জানো আজিৰ কাৰণে আমিও এইফালে এওঁলোকৰ ফালে হ'ব আমি যে ৰজা গৃহত খানা খাব আহিছো খানা বুলি বুলবান নাই
পিছে খানাৰ লগত বস্তুটো আছে নে নাই আই উঠি বস্তু মানে কি গম পাইছি না কি আমাৰ ডেকাসকলে গম পায় বস্তু মানে বুজি পাইছা নে কি বুজি পাইছা কি বাই তেওঁ দেখাইছে আচ্ছা বস্তু আছে মানে যি গম পালো এওঁলোকৰ এইফালে বস্তুটো চলে গতিকে চিন্তা নকৰবি আহি থাক ৰজা গৃহৰ ভোজ গলে গলে মাৰি দিম বাপ্পাকে আহি থাক অ ডেকা সকল আহে হাৰি হাৰি কৰি ৰাজা ঘৰে খাম অ মাছ দিব মাংস দিব আৰু দিব দৈ অ ভাইহঁত ৰজাৰ ঘৰে খাব আমি ৰজাৰ ঘৰে খাব আমি আনফালে ও ৰান্ধনীৰ ৰন্ধনৰ যোগাৰ হৈ ৰাহা এই প্ৰজাগণক খোৱাচ প্ৰজাগণক খোৱাচ ও হাৰি হাৰি তৰি বহে প্ৰজাগণে আছে ৰাৱণ ৰজা মধ্যত বহিলা চকু ক'ত পদ্মামা মাছ মাংস ভাত দালি থালে থালে দিলা প্ৰজাগণৰ আনন্দ মিলিলা প্ৰজাগণৰ আনন্দ মিলিলা আনফালে ৰাৱণ ৰজাই মনে মনে ভাবে সেই স্বৰ্গৰ ভিক্ষাৰী ব্ৰাহ্মণজনে কি কৈছিল আজি হেনো মোৰ ভোগ নাই এতিয়া চাওক মাছে মঙহে এই গোটেই প্ৰজাগণৰ লগত বহি মই একেলগে ভোজন কৰিব ওলাইছো সাধাৰণ ভিক্ষাৰী এটাই এই ৰাৱণ ৰজাৰ ভোগ নাই বুলি কয় এতিয়া চাওক মাছে মঙহে গোটেই প্ৰজাগণৰ লগত বহি মই একেলগে ভোজন কৰিব ওলাইছো অ থাল লৈ ৰাৱণ ৰজাই হাঁহে খলখলাই অ দম মুখে হাঁহে ৰজাৰ হাঁহিৰ শব্দ শুনি যত প্ৰজা ৰাৱণ ৰজাৰ যি দহখন মুখ দেখা পালে ভয় লাগে তাতে এখন মুখেদি হাঁহিলে পৃথিৱীখন লৰি যায় আৰু একেলগে দহখন মুখেদি হাসি আৰু যিটো হিচাপৰ হাসি নিশ্চয় কিবা অঘটন হৈছে
ও বায়ত মোৰ অলি বিৰাট ভয় লাগছে ও বায়ত হাবি 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 হুলস্থুল লাগি গ'ল হুলস্থুল লাগি গ'ল এই ঠেলা ঠেলি লাগি গ'ল সেই প্ৰজাৰ মাহ ঠেলাৰ কোবত ৰজা গ'ল ঠেলাৰ কোবত ৰজা গ'ল এতিয়া চাওকচোন বাৰু ৰাইজ সেই প্ৰজাগণৰ ঠেলা ঠেলিৰ কোবত ৰাৱণ ৰজাৰ ভাতৰ থালিখন গৈ বহু দূৰত চিটিকি পৰিছিল ও চিটিকি পৰিল থাল ভৰি গছক হাঁহি এৰি ৰাৱণ ৰজাই ৰাৱণ ৰজাই মনে মনে ভাবে এয়া বাৰু কি হৈ গ'ল ইমান সুন্দৰকৈ মাছে মঙহে গোটেই প্ৰজাগণৰ লগত বহি মই একেলগে ভোজন কৰিব ওলাইছিলো কিন্তু গোটেই ভাতৰ থালিখন দেখোন খচি গছকি একো নোহোৱা কৰি পেলালে লগতে মোৰ গোটেই প্ৰজাগণে নোখোৱাকৈ উঠি গ'ল কিয় বাৰু এনেকুৱা হ'ল সেই স্বৰ্গৰ ভিক্ষাৰী ব্ৰাহ্মণে কোৱা কথাখিনিয়েই লাগিল নেকি বাৰু নাই 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 সাধাৰণ ভিক্ষাৰী এটাৰ কথা এই ৰাৱণ ৰজাৰ গাত কেতিয়াও লাগিব নোৱাৰে কিন্তু কিয় এনেকুৱা হ'ল গোটেই ভাতৰ থালিখন দেখোন খচি গছকি একো নোহোৱা কৰি পেলালে হৈ আজি কিয়